এই গ্ৰন্থমেলাৰ আৰম্ভণিৰ দিনটোতে আমি 8তকৈও অধিক যুৱ লেখক লেখিকাক সন্মান জনাবৰ বাবে ইয়াত উপস্থিত হৈছোঁ। এই বছৰটো ৰাজ্য চৰকাৰে কিতাপৰ বৰ্ষ হিচাপে পালন কৰিছিলে আৰু কিতাপৰ বৰ্ষত আমি কেইবাটাও কৰ্মসূচী হাতত লৈছিলোঁ। ইয়াৰ ভিতৰত উল্লেখযোগ্য এটা সিদ্ধান্ত আছিল যে আমি যিমান পাৰোঁ আমাৰ ৰাজ্যত গ্ৰন্থমেলাৰ আয়োজনক আমি উৎসাহিত কৰিম আৰু ৰাজ্যত গ্ৰন্থ বিক্ৰী আৰু গ্ৰন্থ পঢ়াৰ এটা অভ্যাস গঢ়ি তুলিবলৈ যত্ন কৰিম। এই বছৰ ৰাজ্যৰ চুকে কোণে বিভিন্ন গ্ৰন্থমেলাৰ আয়োজন হৈছে। প্ৰকাশন পৰিষদেও এই বৰ্ষত বঙাইগাঁও, লখিমপুৰ, নলবাৰী, যোৰহাট, তিনিচুকীয়া, শিলচৰ আৰু মঙলদৈত ইতিমধ্যে গ্ৰন্থমেলাৰ আয়োজন কৰিছে। কিতাপৰ বৰ্ষৰ লগত সংগতি ৰাখি এই বছৰ আমি 40 বছৰৰ তলৰ লেখক লেখিকাৰ বাবে যুৱ লেখক সন্মান বঁটাৰ আমি ব্যৱস্থা কৰিছিলোঁ। প্ৰায় 1300 আবেদনৰ ভিত্তিত প্ৰকাশন পৰিষদে 818 গৰাকী লেখক লেখিকাক এই সন্মানৰ বাবে নিৰ্বাচিত কৰিছে আৰু প্ৰতিগৰাকী যুৱক লেখক লেখিকাক আমি 25,000 টকাকৈ আজি সন্মান ৰাশি আগবঢ়াম। যিসকলে এই সন্মান লাভ কৰিলে মই সকলোকে অসম চৰকাৰৰ হৈ আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ।